নমস্কাৰ আমি সকলোৱে গম পাইছো যে ভাৰত আৰু পাকিস্তানৰ মাজত এখন যুদ্ধৰ সূচনা হৈছে এই যুদ্ধ হলে আমি সাধাৰণ ৰাইজে কেনেকৈ দুৰ্যোগ ব্যৱস্থাপনা কৰিম তাৰ আগত আমি কেইটামান কথা পুনৰাবৃত্তি কৰি লওঁচোন আহক 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত 26 জন ভাৰতীয় নিৰী পৰ্যটকক পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে হত্যা কৰাৰ পাছত 7 মে তাৰিখে নিশা 1 বজাত ভাৰতীয় সেনাই অপাৰেশ্যন সেন্দুৰৰ সহায়ত পাকিস্তানৰ 9 ঠাইত থকা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰি শিবিৰবোৰ ধ্বংস কৰে ইমান দিনে এই যুদ্ধ ভাৰতীয় সেনা আৰু পাকিস্তানৰ সন্ত্ৰাসবাদীৰ মাজত আছিল কিন্তু 7 মেৰ পাছৰ পৰা পাকিস্তানী সেনাই পাকিস্তানী সন্ত্ৰাসবাদী সুৰক্ষা দিবলৈ গৈ ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণ কৰিবলৈ লৈছে যাৰ ফলত ভাৰতীয় সেনাইও আজি পাকিস্তানৰ লাহোৰত পাকিস্তানৰ সামৰিক ঘাটিত আক্ৰমণ কৰি পাকিস্তানৰ এয়াৰ ডিফেন্স ৰাডাৰ এণ্ড সিস্টেম ধ্বংস কৰে ইয়াৰ ফলত এই সংঘাত বৰ্তমান ভাৰত পাকিস্তানৰ সামৰিক পৰ্যায়লৈ ঢাল খাইছে সামৰিক পৰ্যায়লৈ ঢাল খালে পৰিস্থিতি আৰু বিষম হোৱাৰ সম্ভাৱনা থাকে হবয়ে বুলি কোনো কথা নাই পৰিস্থিতি আৰু বিষম হলে অৰ্থাৎ যদি যুদ্ধ হয় তেতিয়া আমি সাধাৰণ ৰাইজে কেনেকৈ দুৰ্যোগ ব্যৱস্থাপনা অৰ্থাৎ ডিজাস্টাৰ মেনেজমেন্ট কৰিম এই কথাটো জনাৰ আমাৰ বহু প্ৰয়োজন যুদ্ধৰ দৰে পৰিৱেশ হলে আমি সাধাৰণ ৰাইজে দুৰ্যোগ ব্যৱস্থাপনা দুই ধৰণে কৰিব লাগিব এক নিজৰ লগতে পৰিয়ালৰ বা আন সদস্যসকলক আমি সুৰক্ষিত ৰখা আৰু দুই আক্ৰমণত আহত আৰু নিহত হোৱা সকলক চিকিৎসা বিভাগ অগ্নি নিৰ্বাপন বিভাগ আদি কৰ্মীৰ সহায়ত সহায় কৰা লগতে প্ৰাথমিক চিকিৎসা কৰা যুদ্ধৰ পৰিস্থিতিত ভাৰতৰ সীমাৰ পৰা দূৰৰ ঠাইবোৰত আৰ্টিলাৰী ফায়াৰতকৈ যুঁজাৰু বিমানৰ দ্বাৰা এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনা বেছি থাকে যুঁজাৰু বিমানৰ দ্বাৰা এয়াৰ ষ্ট্ৰাইক কৰিলে আমি কি কৰিব লাগে ভাৰত চৰকাৰৰ নিৰ্দেশত কালি ভাৰতৰ প্ৰায়বোৰ ঠাইত ইয়াৰ মক ড্ৰিল অৰ্থাৎ অনুশীলন কৰা হৈছিল সামাজিক মাধ্যমৰ বাতৰিৰ যোগেদি বহু ৰাইজে ইয়াৰ ভিডিঅ'বোৰ নিশ্চয় চাইছে ৰাতি এয়াৰ ষ্ট্ৰাইক কৰিব বুলি যদি গম পোৱা যায় তেতিয়া ঘৰৰ লগতে চৌপাশৰ সকলো পোহৰ নুমুৱাই দিব লাগে যাতে সকলো ফালে আন্ধাৰ হয় ঘৰৰ দৰজা খিৰিকী মাৰি পৰ্দাবোৰ মেলি দিব লাগে যাতে পোহৰ অহা যোৱা নকৰে বিজুলী সেৱা বন্ধ কৰি দিব লাগে ঘৰত চিলিণ্ডাৰ গেছ জ্বলাই থলে লগে লগে অফ কৰি দিব লাগে ঘৰত এনেও প্ৰয়োজনৰ বাবে টৰ্চ লাইট দিয়াচলাই মম দা কটাৰী পানীৰ বটল কিছু খোৱা সামগ্ৰী সদায় ৰাখিব লাগে প্ৰয়োজনত হঠাৎ ল'ব পৰাকৈ প্ৰয়োজনীয় নথিপত্ৰ কাৰ্ড চাৰ্টিফিকেট আদি একেলগে থব লাগে এনে পৰিস্থিতি হলে সকলো বস্তু এটা পিঠিত লোৱা সৰু বেগত ভৰাই লগত ৰাখিব লাগে চৰকাৰী জাননী নহালৈকে ঘৰৰ পৰা ওলাই যাব নালাগে কেইবা মহলীয়া ঘৰ হলে পৰাপক্ষত একেবাৰে তলৰ মহলাত থকা ভাল ঘৰৰ একেবাৰে সুৰক্ষিত মজবুত ঠাই নিৰ্বাচন কৰি তাত থাকিব লাগিব দিনত এয়াৰ ষ্ট্ৰাইক কৰিব বুলি জাননী আহিলে লাইট অফ কৰাৰ বাদে সকলোবোৰ একেই কৰাৰ প্ৰয়োজন ঘৰৰ বাহিৰত যদি আছে তেতিয়া সুৰক্ষিত এটা ঠাইলৈ গৈ তাত শুই পৰক নিজৰ মূৰটো ক্ষতি হোৱাৰ পৰা বচাবলৈ হাত বা ওচৰত তেনে কোনো বস্তু থাকিলে ব্যৱহাৰ কৰক পাৰিলে কাণ দুখন বন্ধ কৰক তেনে কৰিলে বিকট শব্দৰ পৰা কাণক বচাবলৈ পাৰিব উপৰোক্ত নিৰ্দেশনাখিনি আছিল চৰকাৰীভাৱে দিয়া যি আমি মানি চলিব লাগে চৰকাৰী নিৰ্দেশনা নহয় মোৰ নিজৰ চিন্তাধাৰাৰে দুটামান কথা লিখো কথাখিনি বিবেচনা কৰি চাব উচিত নে অনুচিত হ'ব আজিলৈকে যিমানবোৰ যুঁজাৰু বিমানৰ দ্বাৰা এয়াৰ ষ্ট্ৰাইক কৰা দেখিছো প্ৰায়বোৰ ৰাতি হয় তাৰ কাৰণ দিনত প্ৰায় সকলো সক্ৰিয় থাকে ৰাতি সেই সক্ৰিয়তা অলপ লঘু হয় লগতে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ শত্ৰুৰ চকুত ধুলি দিবলৈ সুবিধা হয় এয়াৰ ষ্ট্ৰাইক কৰোঁতে আজিকালি টাৰ্গেট আগতীয়াকৈ ঠিক কৰি থয় আজিকালি জিপিএছ আৰু স্যাটেলাইটৰ যুগ সকলো গম পাই থাকে দূৰৰ পৰা এনে এয়াৰ ষ্ট্ৰাইক প্ৰায়ে মানুহ থকা ঘৰ বিল্ডিং শ্বপিং মল ধৰ্মীয় স্থান আদিত কৰে যাতে বেছি মানুহৰ ক্ষতি হয় মুকলি ঠাই খেলপথাৰ খেতিপথাৰ আদিত এয়াৰ ষ্ট্ৰাইক কৰা নহয় এয়াৰ ষ্ট্ৰাইক কৰোঁতে ঘৰ বিল্ডিং শ্বপিং মল আদি জিপিএছৰ মেপত ওলাই যায় বাবে তাকে টাৰ্গেট কৰা হয় জিপিএছৰ মেপত কোনো মানুহ তৎক্ষণাত নোলায় সেইবাবে এনে পৰিস্থিতিত
মানুহবোৰ যদি মুকলি ঠাই যেনে খেলপথাৰ খেতিপথাৰ আদিত গৈ আন্ধাৰত পাতলকৈ শুই পৰে তেতিয়া ক্ষতি হোৱাৰ সম্ভাৱনা মোৰ হিচাপত বহু কমিব শুই পৰিলে ওপৰত যিদৰে সাৱধানতা ল'ব দিয়া হৈছে তেনেকৈ ল'ব এয়া আছিল যুদ্ধৰ পৰিৱেশত নিজৰ লগতে পৰিয়ালৰ বা আন ব্যক্তিসকলক কেনেকৈ সুৰক্ষিত ৰাখিম এতিয়া আহো যদি এয়াৰ ষ্ট্ৰাইক বা আক্ৰমণ হৈ যায় আৰু বহু লোকে আহত বা নিহত হয় তেতিয়া আমি সাধাৰণ ৰাইজে কি কৰিম এয়াৰ ষ্ট্ৰাইক বা আক্ৰমণ হোৱাৰ পাছত সাধাৰণতে দুটা পৰিস্থিতি হ'ব পাৰে এক ঘৰ বিল্ডিং ভাঙিব দুই জুই লাগিব ঘৰ বা বিল্ডিং ভাঙিলে বা জুই লাগিলে আমি যিমান সোনকালে তাত আবদ্ধ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিব পাৰো সেইটো চাব লাগিব জুই লগা লোকক ডাঠ কম্বল বা ডাঠ কাপোৰে মেৰিয়াই আমি জুইৰ পৰা বচাব পাৰো ভগ্নাংশ শেষত আবদ্ধ লোকক সেইবোৰ আঁতৰাই উলিয়াই আনি সুৰক্ষিত স্থানলৈ আমি স্থানান্তৰ কৰিব লাগিব এনে পৰিস্থিতি হলে ইয়াত একাধিক আহত বা নিহত হ'ব পাৰে যাক মাছ কেজুৱেলিটি বুলি কোৱা হয় কেজুৱেলিটি মানে হতাহত হোৱা লোক মাছ কেজুৱেলিটি হলে আমি প্ৰথমে খুব কম সময়ৰ ভিতৰতে কেজুৱেলিটিবোৰক চিনাক্ত কৰিব লাগিব কোন কিমান আঘাতপ্ৰাপ্ত হৈছে এম্বুলেন্স অগ্নি নিৰ্বাপন গাড়ী আদি মাতিব লাগিব তাৰ বাবে এম্বুলেন্স অগ্নি নিৰ্বাপন গাড়ীৰ যোগাযোগ নম্বৰ সকলোৰে হাতত থকা অতিকে প্ৰয়োজন কেজুৱেলিটি কোনে কিমান আঘাতপ্ৰাপ্ত হৈছে চিনাক্ত কৰাৰ কাম আচলতে চিকিৎসা কৰ্মীৰ কিন্তু এনে পৰিস্থিতিত মাছ কেজুৱেলিটি হলে অকল চিকিৎসা কৰ্মীয়ে সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰে আমি সাধাৰণ ৰাইজে তেওঁলোকক সহায় কৰিব লাগিব সহায় কৰিবলৈ আমি কিছু কথা জানিব লাগিব মাছ কেজুৱেলিটি হল হতাহত লোকক তেওঁলোক কিমান আঘাতপ্ৰাপ্ত হৈছে নিৰীক্ষণ কৰি চাৰিভাগত আমি ভগাই পেলাব পাৰো আৰু চিনাক্ত কৰাৰ পাছত তেওঁলোকক যাতে আন সকলেও সহজে চিনাক্ত কৰিব পাৰে চাৰিটা ৰঙৰ ফিটা বাহুত লগাই দিয়া হয় এই চাৰিটা ৰং হৈছে কলা হালধীয়া ৰঙা আৰু সেউজীয়া এই চাৰি ৰঙৰ ফিটা লগোৱাৰ কাৰণ হৈছে চিকিৎসা কৰ্মীসকলে যাতে এজন হতাহত লোককে বাৰে বাৰে নিৰীক্ষণ কৰি সময় নষ্ট নকৰে আৰু এম্বুলেন্স অহাৰ পাছত কোনজন হতাহতক আগতে হস্পিটেললৈ নিব লাগিব তাৎক্ষণিকভাৱে গম পায় লগতে চিকিৎসালয় পোৱাৰ পাছত কোনজন আহতক আগতে চিকিৎসাৰ প্ৰয়োজন গম পায় ৰংবোৰৰ অৰ্থ হৈছে এক যিবোৰ লোকৰ মৃত্যু হৈছে বুলি খাটাং হৈছে তেওঁলোকৰ বাহুত কলা ফিটা বান্ধি দিয়া হ'ব ইয়াৰ অৰ্থ মৃতজনৰ লগত যাতে ব্যস্ত আন আহতসকলৰ চিকিৎসা পলম নহয় তেওঁলোকৰ নীল প্ৰায়ৰিটি হ'ব অৰ্থাৎ তেওঁলোকৰ কাৰণে খৰধৰ কৰাৰ প্ৰয়োজন নাই দুই যিবোৰ আহত একেবাৰে সংকটজনক অৱস্থাত আছে অৰ্থাৎ জীৱন মৰণৰ যুঁজ চলি আছে আৰু তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন তেওঁলোকৰ বাহুত ৰঙা ফিটা বান্ধি দিয়া হ'ব তেওঁলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি এম্বুলেন্স আহি সকলোতকৈ প্ৰথম তেওঁলোকক চিকিৎসালয়লৈ নিব তিনি যিবোৰ আহত একেবাৰে সংকটজনক অৱস্থাত নাই অৰ্থাৎ জীৱন মৰণৰ যুঁজত নাই কিন্তু সোনকালে চিকিৎসাৰ প্ৰয়োজন তেওঁলোকৰ বাহুত হালধীয়া ফিটা বান্ধি দিয়া হ'ব তেওঁলোকৰ সেকেন্ড প্ৰায়ৰিটি অৰ্থাৎ ফাৰ্ষ্ট প্ৰায়ৰিটিক নি পোৱাৰ পাছত এম্বুলেন্স আহি তেওঁলোকক নিব চাৰি যিবোৰ সাধাৰণভাৱে আহত আৰু তাত বেণ্ডেজ মলম আদি লগালে ঠিক হ'ব তেওঁলোকৰ বাহুত সেউজীয়া ফিটা বান্ধি দিয়া হ'ব তেওঁলোকৰ থাৰ্ড প্ৰায়ৰিটি অৰ্থাৎ তেওঁলোকক তাতে যদি চিকিৎসা কৰিব পৰা যায় কৰিব নহলে সকলোতকৈ শেষত এম্বুলেন্স আহি তেওঁলোকক হস্পিটেললৈ নিব এতিয়া তাত যিবোৰ হতাহত পৰি থাকিব সেই সকলো আমি প্ৰাথমিক চিকিৎসা দিবলৈ স্থানান্তৰিত কেনেকৈ কৰিম জানিব লাগিব হতাহত সকলৰ ক'ত আঘাত পাইছে আৰু কেনেকুৱা পৰিস্থিতিত আছে সেইটো বিভিন্ন কৌশলেৰে স্থানান্তৰ কৰা হয় এনে স্থানান্তৰ কৰিবলৈ কেতিয়াবা এজন কেতিয়াবা দুজন বা তাতকৈ বেছি লোকৰ প্ৰয়োজন হ'ব পাৰে এজন বা দুজন বা তাতকৈ বেছি লোক মিলি কেনেকৈ স্থানান্তৰ কৰে মন্তব্য বক্সত এখন ফটো দিয়া হৈছে মন্তব্য বক্সত বুলি নহয় সেই ফটোখন ইয়াতে আপোনালোকক দি দিছো আপোনালোকে চাব আৰু পাৰিলে ঘৰত বা বন্ধু বান্ধৱে মিলি অনুশীলন কৰিব হতাহত লোকসকলক কিছু ক্ষেত্ৰত আমি প্ৰাথমিক চিকিৎসা দিবলৈ শিকিব লাগিব আহত লোকজনৰ যদি শৰীৰৰ পৰা আঘাত হৈ তেজ ওলাইছে তেন্তে আপোনাৰ লগত থকা যিকোনো কাপোৰ বা ৰুমালেৰে বান্ধি তেজ ওলোৱা বন্ধ কৰক তেজ ওলাই থাকিলে লোকজন আৰু অসুস্থ হৈ পৰিব কেতিয়াবা মৃত্যু মুখত পৰিব পাৰে প্ৰথমে তেজ ওলোৱা বন্ধ কৰিব আৰু তাৰ পিছত যত্ন ল'ব হতাহত লোকৰ যদি হাত বা ভৰিৰ হাড় ভাগিছে তেন্তে তেনেকৈ দাঙি লৈ
নাযাব বা চিধা কৰিবলৈ যত্ন নকৰিব। হাড় ভগা ঠাইত ওচৰত উপলব্ধ টান মাৰি বা তেনেধৰণৰ বস্তুৰে ছাপৰ্ট দি ভগা ঠাইডোখৰ যাতে লৰচৰ নহয় বান্ধি দিয়ক আৰু তাৰ পাছতে স্থানান্তৰ কৰিব। ইয়াক ফ্ৰেকচাৰ ইম্বলাইজেশ্যন কৰা বুলি কোৱা হয়। প্ৰয়োজনত খোৱা পানী যোগান ধৰক আৰু সোনকালে হস্পিটাললৈ নিয়াৰ বাবে চিকিৎসা কৰ্মীক সহায় কৰক। মন কৰিব, এনে পৰিস্থিতিত অকল ব্যক্তিগত লোকেই তেওঁলোকৰ কাম কৰক বুলি এৰি নিদিব। আমি সকলোৱে মিলিহে এনে জটিল পৰিস্থিতিৰ পৰা নিজৰ লগতে আনক উদ্ধাৰ কৰিব পাৰিম। মন কৰিব, আপুনি কাৰোবাৰ পৰিয়ালক সহায় কৰিলেহে কোনোবাই আপোনাৰ পৰিয়ালক সহায় কৰিব। এনে কথাবোৰ এনে পৰিস্থিতিত আমি সকলোৱে জনা অতি দৰকাৰ। সেইবাবে শ্বেয়াৰ আমি সকলোৱে নিশ্চয় কৰা উচিত। এই লিখাটো দিছে লক্ষ্যজ্যোতি নাথদেৱে, তেখেতৰ ফেচবুকত দিছে আৰু আমাৰ অনুশীলন গ্ৰুপত দিছে। আৰু এই লেখাটো পাই আমি আপোনালোকলৈ পাঠ কৰি আগবঢ়ালো। গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ভয় নাখাব, সকলো সজাগ হওক আৰু কুশলে থাকক। ধন্যবাদ।